আমি সিদ্ধ খাব আনিছোঁ ইয়াতে সেয়া গোটেইখন সেয়া আৰু সিদ্ধ খাই মেলি আৰু হেল্ল' এভৰিৱান নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে আমিও ভালেই আছোঁ আৰু আজিৰ বতৰটোৰ এয়া চাওক দৃশ্য দেখুৱাইছোঁ কি সুন্দৰ আৰু এয়া মোৰ নতুন সৰু সৰু টিকলা টিকলা প্লেণ্টছ দুটা আৰু পুৰা কাপোৰ ধুই মেলি দিছোঁ একদম ৰাতিপুৱাই আৰু এয়া খানা পিনা বনোৱাত লাগি গৈছোঁ আৰু আমাৰ আৰু গৃহিণীৰ সদায় ৰাতিপুৱাৰ কাম দুপৰীয়া ৰাতি এইবোৰ নাখালে আকৌ একো কাম নায়েই খালেহে কাম ওলায় গতিকে সেয়াই আৰু খাবতো লাগিবই জীয়াই থাকিবলৈতো আমি খায়ে থাকিব লাগিব হয়নে নহয় চ' সেয়ে আৰু আপোনালোকে ক'বচোন বাৰু আপোনালোকে জীয়াই থাকিবলৈ খাই আছে নে খাবলৈ জীয়াই আছে সো আজি মই বনাই আছোঁ এয়া পুৰৈ শাক একদম সিম্পল ষ্টাইলত বনাইছোঁ আৰু অকণমান কচু থোৰ আছিলে নীল কচু তো তাৰে বনাইছোঁ অকণমান মাছৰ দুই টুকুৰা আছিলে মাছৰ মূৰ তো সেয়া দিয়ে বনাম বুলি ভাবিলোঁ আৰু ভাল লাগে খাই বহুত সোৱাদ লগা হয় আৰু তাকে বনাইছোঁ একদম সিম্পল আজি খানা মাংস চাংস আনা নাই আৰু এনেদৰে আৰু এয়া চাওক কি ধুনীয়া নেচাৰেল বস্তু একদম মেচন্দৰী নৰসিংহ পাত আৰু এনেকৈ দালি নহৰু কেঁচা জ্বালা ৰেডি কৰি লৈছোঁ বটা এখন বনাম বুলি আৰু এয়া মোৰ ফাইনেলি আজি ৰাতিপুৱাৰ সাজ ৰেডি হৈ গ'ল এয়া আৰু আমাৰ শুনকো বোলে এনেদৰে সজাই দিব লাগে দেউতাকক সজাই দিলোঁ যে তো সেয়া আৰু তেতিয়া এয়া অকণমান বহিব লৈছোঁ মেচিনত যিহেতু ইমান দিন কাপোৰ চিলোৱাই নাই আৰু যোৱাকালি আমাৰ শুনৰ এয়া ফুৰ হৈছে সেইকাৰণে অকণমান মলম লগাই থৈ দিছোঁ আৰু চিলাবলৈ লৈছোঁ এয়া যোৱাকালি পৰহি দিনাখন নেকি থান কাপোৰ অকণমান আনিলোঁ এয়া ব্লাউজৰ বাবে ধুনীয়াকৈ কাটি মেলি ৰেডি কৰি থৈছোঁ এয়া যোৱাকালিয়ে কাটিছোঁ কিন্তু চিলাব সময় পোৱা নাই এতিয়া তাকে এয়া চিলাব ওলাইছোঁ আৰু এয়া প্ৰিণ্টটো একদম ধুনীয়া এয়া এম্ব্ৰইডাৰী হয় আৰু পূৰা পিয়'ৰ কটনৰ হয় গৰমৰ কাৰণে খুব ভাল হ'ব এয়া তো সেইবাবে আনিলোঁ আৰু যিকোনো কাপোৰৰ লগতে মেচিং হ'ব এইটো কালাৰ চ' গাইজ অহাকালি মানে সৰ্থেবাৰী যোৱা প্ৰগ্ৰেম এটা আছে আৰু মাহঁতেও আহিব মঙলদৈৰ পৰা তো মাহঁতৰ লগতে যাম যিহেতু কৃষ্ণগুৰু সেৱা আশ্ৰমত জুলাই মাহত মহিলা ক্ৰম হয় তো সেইবাবে এইবাৰ ভাবিছোঁ যাম বুলি ভাবিছোঁ এতিয়ালৈকে ইমান ফিক্স হোৱা নাই কিন্তু হ'লেও ব্লাউজটো চিলাই থৈ দিওঁ যিহেতু বগা পোচাক পিন্ধিব লাগিব আৰু বগা পোচাক পিন্ধিলে তাৰমানে বগা কাপোৰ এযোৰ আছে গল্ডেন কালাৰ ফুল কিন্তু ব্লাউজটো অকণমান টান হয় মানে যিহেতু আগতকৈ শকত হৈছোঁ অকণমান তো সেইবাবে এয়া মিটাৰ কাপোৰ আনি এনেদৰে আজিৰ ভিতৰতে চিলাই লওঁ আৰু অহাকালি তেতিয়াহে পিন্ধি যাব পাৰিম আৰু কলাইগাঁৱতে মানে বেছিভাগ কাপোৰ আছে মোৰ ইয়াতে ভাড়া ৰুমত ইমান বগা কাপোৰ নাই মানে তো সেইবাবে আৰু এয়া মোৰ ৰাতিৰ ভিতৰত এয়া কমপ্লিট কৰি ল'লোঁ ব্লাউজটো আৰু অহাকালিলৈকে টেনশ্যন নাই আৰু গাইজ এয়া আমি ওলাই মেলি এয়া আহিলোঁ মাহঁতেও আহি আছে বোলে ফোন কৰিলে আহি পাবই আৰু এতিয়া এয়া ৰাস্তাতে ওলাই আহিলোঁ ঘৰলৈ আৰু নগ'ল আৰু দেৰি হৈ যাব ইফালে গৰমত এয়া আমাৰ শুন আজি মা নোহোৱাকৈ থাকিবা নহয় আজি মা নোহোৱাকৈ থাকিবা নেকি কেনেকুৱা লাগিব বেয়া লাগিব কৈ দিয়া ধুনীয়াকৈ কৈ দিয়া কেমেৰা কোৱা ৰীতা আৰু মই কি ৰীতা আৰু মই টাইম আৰু কি কৰিবা তোমালোকে ফুৰিম মোবাইল চাম টিভি চাম পঢ়িম আৰু
গাইজ আজি ফাৰ্ষ্ট টাইম শুনক দেউতাকৰ লগত এনেদৰে ৰাখি ৰাতি থকাকৈ মই এনেদৰে ওলাই আহিছোঁ তো মনটো অলপমান বেয়াও লাগিছিল আৰু এয়া আইসকলে চব টোপনিয়াই আছে গাড়ীত আৰু ভালেকেইজনো আহিছিলে গাড়ীত ৰিজাৰ্ভ কৰি অহা হৈছে যিহেতু ফাইনেলি আহি পালোঁ আশ্ৰমত এয়া চবেই আমি নামিলোঁ এতিয়া আমি গৈ থাকিম আৰু ভিতৰলৈ আমি আহিছোঁ ইয়াতে এয়া শিবিৰ ৰাতি আমি ইয়াতেই থাকিব লাগিব এয়া আমাৰ বেডিং পত্ৰ থৈ দিছোঁ এয়া আৰু আইসকলে দুজনমানীয়ে গাও ধুই ল'লে এতিয়া আৰু যাম আমি নাম কীৰ্তন ঘৰৰ ভিতৰত আমি এয়া শিবিৰত বেডিং পত্ৰবোৰ থৈ আমি আকৌ ওলাই আহিবলগীয়া হ'ল এয়া বাহিৰলৈ যাব ওলাই আহিছোঁ চাহ একাপ খাই বা কিছুমানে ৰুটি চুটিও খালে যিহেতু 3 ঘণ্টা বাদ ইমান দূৰৰ পৰা আহিছে সকলোৱে আৰু মোৰতো কথা নাই মই নলবাৰীৰ পৰাহে আহিছোঁ হ'লেও একাপ চাহ খাই আহিলোঁ আমি আৰু এয়া এতিয়া আমি কীৰ্তন ঘৰৰ ভিতৰত যাবলৈ আহিছোঁ গাইজ এয়া এতিয়া কীৰ্তন ঘৰৰ ভিতৰত চাওক কিমান মহিলা এয়া নাম জপ লৈ আছে এয়া আৰু জুলাই মাহটোৱে ইয়াতে মহিলা ক্ৰম হয়ে প্ৰত্যেক বছৰে আৰু মই বাৰু অহা নাছিলোঁ এবাৰো যিহেতু আমাৰ শুনেও সৰু হৈ আছিলে এতিয়া থাকিব পাৰিছে আজি দেউতাকৰ লগত অকলে চ' সেইবাবে মই এইবাৰ আহিলোঁ খুব ভাল লাগে আৰু বিভিন্ন ঠাইৰ পৰা ভক্তসকলে আহি ইয়াতে নাম জপ লয় এমাহদিনীয়াকৈও থাকে বা এসপ্তাহও থাকে তো এইবাৰ মই প্ৰথম আহিছোঁ এনেদৰে থকাকৈ আৰু এয়া ৰাতি অকণমান আমি ওলাই আহিছিলোঁ বাহিৰলৈ পানী ল'বলৈ বাহিৰত ক্ৰম চলি থকা অৱস্থাতে আৰু এয়া অকণমান লাইটিংবোৰ দেখা পাই কিমান ভাল লাগি গৈছে তো অকণমান ভিডিঅ' কৰি লৈছোঁ আৰু এতিয়া আকৌ যাম ভিতৰলৈ ৰাতি 8টা বজাত ক্ৰম শেষ হৈছে আৰু ক্ৰম শেষ হোৱাৰ পিছত এনেদৰে সকলোৱে মিলি নাম ধৰিব এতিয়া এয়া নাম ধৰি আছে এতিয়া আমাৰ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু আহিছে এয়া সকলো ভক্তৰ লগত এনেদৰে নাম ধৰিব
সো গাইজ এয়া আমি নাম চাম ধৰি এতিয়া ৰাতি কেইটা বাজিলে এতিয়া এয়া 10টা বাজিব আৰু এয়া আমি সিদ্ধ খাব আহিছোঁ ইয়াতে এয়া গোটেইখন এয়া আৰু সিদ্ধ খাই মেলি আৰু শিবিৰত যাম ডাইৰেক্ট খাব কাৰণে এয়া পাত লৈ আহিছে মায়ে কি লৈ মজা এই নিমখ জলকীয়া লগা আৰু এতিয়া 11টামান বাজিলে আমি সিদ্ধ সিদ্ধ খাই আহিলেও আৰু এয়া শুব আহোঁতে এনেদৰে ইয়াক কমেডি এটা আহিলে চাওক প্ৰত্যেক বছৰে বোলে এনেকৈ জমাই আৰু এয়া বজৰং বলিৰ ৰূপত আহিছে এয়া চবকে হহুৱাই থৈ গৈছে আৰু জমনি দে জয় কৃষ্ণ আজি আকৌ ৰাতিপুৱাই 4টা বজাতে উঠি আজৰি হৈ শিবিৰৰ পৰা ওলাই মেলি এয়া এতিয়া 5টা বজাত এয়া আমি কীৰ্তন ঘৰত সোমাবলৈ গৈ আছোঁ আৰু এতিয়া নাম জপ হ'ব 8টা বজালৈকে নাম জপ হ'ল তাৰপিছত নাম কীৰ্তন কৰি প্ৰসাদ চখাত খাই মেলি এনেদৰে কীৰ্তন ঘৰত অকণমান বহিলোঁ কেইটামান চেলফি ল'লোঁ আৰু তাৰপিছত এয়া গুৰুগৃহত এয়া লাইন পাতি আছোঁ প্ৰভুৰ চৰণ ল'বলৈ আৰু এয়া চব ভকতসকলে এনেদৰে আমাৰ পিছৰলৈকেও বহুত লাইন আছিলে দীঘল লাইন আৰু এয়া মাজতে আমি এনেদৰে এতিয়া আমি প্ৰভুৰ চৰণ লৈ তাৰপাছত গৈ থাকিম আৰু ঘৰলৈ ফ্ৰেণ্ডছ এয়া আমি যাব ওলাই একদম ঘামি যাবি অৱস্থা নাই আৰু আজি ৰ'দটো ইমান চোকা দিছে একদম সেই চেণ্ডেল লৈ লৈছোঁ হাতত এতিয়া আৰু ইয়াতে যিহেতু চেণ্ডেল পিন্ধিব নোৱাৰি আৰু সেয়া শেষ মুহূৰ্তটো অকণমান দেখুৱাই দিছোঁ আপোনালোকক প্ৰায় ভকতবোৰে গ'লেই আৰু এতিয়া আমিও সেয়া যাব আহিছোঁ সিদ্ধ সিদ্ধ খাই ল'লোঁ ৰাতিপুৱা গুৰুৰ চৰণো ল'লোঁ আৰু তাকে আহি বহুত ভাল লাগিলে আৰু ইয়াৰে কাৰ্পেট বন লগাইছে ইয়াতে কি ধুনীয়া একদম ফ্ৰেণ্ডছ এয়া এতিয়া আমি যাবলৈ ওলাই আহিছোঁ আৰু এই জুলাই ক্ৰমৰ এক ৰাতিটো থাকি খুবেই ভাল লাগিল ধন্যবাদটো দিব লাগিব আমাৰ সোণ বেটাক যিহেতু মোক অকলে এৰি এনেদৰে থাকিছে এৰাতি চ' সেইবাবে মই আহিব পাৰিলোঁ আৰু খুব ভাল লাগিল আৰু এয়া মই চিলোৱা ব্লাউজটো পিন্ধি গৈছিলোঁ ক'ব পাহৰিছিলোঁ আপোনালোকক তো গাইজ আপোনালোকে কেনেকুৱা পালে ব্লগটো চাই কমেণ্ট কৰিব আৰু যিসকলে নতুন ভিউৱাৰ্ছ আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব